গুড ইভিনিং আপোনালোকৰ বহুতৰে মাজত সন্দেহ সৃষ্টি হৈছে যে নিউজ ডিএলএড নিউ সকলৰ কাৰণে যিসকলে যিকোনো পদত এপ্লাই কৰিবৰ কাৰণে ভেলিড হ'বনে নাই বহুতৰে মাজত এক সন্দেহৰ সৃষ্টি হৈছে আসলতে সুপ্ৰিম কোৰ্টৰ পৰা যি ৰায় দিছিল সেই ৰায়ত কোৱা হৈছিল যে 10 আগষ্ট 2017 আগতে যিসকলে নিউজৰ পৰা ডিএলএড কৰিছিল সেই সকল ছাত্ৰ-ছাত্ৰীৰ সাৰ্টিফিকেট ভেলিড হ'ব অৰ্থাৎ সেই সকলেহে ভেলিড হ'ব আৰু এটা কন্ডিশন আছিল কন্ডিশনটো হৈছে যে সকলো যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে নিউজৰ আণ্ডাৰত 2017 আগতে যে কৰিছিল 2017 আগতে যে কৰিছিল সেই সকল ছাত্ৰ-ছাত্ৰী কিন্তু যিকোনো প্ৰাইভেট বা গভৰ্টৰ আণ্ডাৰত কৰ্মৰত হ'ব লাগিব ইয়াও কিন্তু এটা পইণ্ট আছিল কিন্তু আৰু শেহতীয়াকৈ যি লিখিত আকাৰে যিটো দিলে তাত দি আছে লিখিত আকাৰে দিছে ইয়াতে চাওক কনক্লুজন দি আছিল মই আপোনালোকৰ কাৰণে অসমীয়াত ভাঙনি কৰি লৈ আহিছোঁ যে নিযুক্তি প্ৰক্ৰিয়া আবেদনৰ আহ্বান জনোৱা বিজ্ঞাপন জাৰি কৰাৰ পৰা আৰম্ভ হয় আৰু খালী পদ পূৰণৰ লগে লগে শেষ হয় এটা ইমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হৈছে 2 নম্বৰটো নিযুক্তিদাতা প্লাছ আৰম্ভ হোৱাৰ সময়ত অৱগত কৰা নিৰ্বাচিত তালিকাত স্থান পোৱাৰ বাবে যোগ্যতাৰ মাপকাঠি প্ৰক্ৰিয়া নিযুক্তি প্ৰক্ৰিয়াৰ মাজভাগত সলনি কৰিব নোৱাৰিব যদিহে বৰ্তমানৰ নিয়মে অনুমতি নিদিয়ে বা বিজ্ঞাপন যিটো বৰ্তমান নিয়মৰ বিপৰীত নহয় অনুমতি দিয়ে প্ৰচলিত নিয়ম বা বিজ্ঞাপনৰ অধীনত এনে পৰিৱৰ্তন অনুমোদিত হ'লেও পৰিৱৰ্তনে ইমান নং অনুচ্ছেদৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব অৰ্থাৎ যেতিয়া যিকোনো পদৰ কাৰণে বিজ্ঞাপন দিয়ে সেই বিজ্ঞাপনত যিটো ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া কিন্তু মাজভাগত সলনি নহয় মাজভাগত সলনি কৰিব নোৱাৰে কিয়নো এইটো ৰুলছৰ বাহিৰত হ'ব যিকোনো বিজ্ঞাপন দিয়াৰ পিছত মাজভাগতে যিকোনো নিয়ম বা যিকোনো ক্ৰাইটেৰিয়া এটা সলনি কৰি দিব নোৱাৰে এইটো কৈছে গতিকে আপোনালোকে যিসকলে ভাবিছে যে ইয়াৰ পৰা বুজিব পাৰি যে ডিইৰ বহুতে ভাবি আছে হয়তো ডিইত হয়তো নিউজ সকলে এপ্লাই কৰিব পাৰিব অৰ্থাৎ সেইসকলক হয়তো নিযুক্তি দিব বা যিসকলে এপ্লাই কৰিছিলে সেইসকলক হয়তো সেইসকলে হয়তো চাকৰি পাব কিন্তু আচলতে এনেকুৱা নহয় আপোনালোকে চাব ইয়াতে স্পষ্টকৈ কৈ দিছে যে মাজভাগত কিন্তু সলনি নহয় যি সময়ত আপোনালোকে ডিইত এপ্লাই কৰিছিলে সেই সময়ৰ পৰাই কিন্তু নিউজক চাকৰি নিদিব বুলি কৈছিল গতিকে এতিয়া আৰু সেইটো সলনি হৈ নাহে যে নিউজ আকৌ এলাউ কৰি দিব গতিকে আপোনালোকে এইখিনি আশা বাদ দিয়ক যে আপোনালোকে ডিইত পাই যাব বুলি আৰু তাৰপিছতে আহিছোঁ এটা ভাল নিউজ লৈ সেই ভাল নিউজটো হৈছে বহুতেই হয়তো চাকৰি পোৱাৰ আশাৰ কাৰণে এই নিউজ কৰি আছে এইসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ আপোনালোকে যিহেতু ডিইত যদি চান্স যদি নাপায় তেনেহ'লে 31 মাৰ্চ 2025 লৈকে শিক্ষা বিভাগত 8500 পদ মুকলি হ'ব অৰ্থাৎ এইখিনি ভেকেণ্ট হ'ব গতিকে সেইকাৰণে ৰণছ পেগু ডাঙৰীয়াই জনায় যে অতি সোনকালে 8500 পদ মুকলি কৰি দিব আৰু ইয়াত LP UP আৰু সেকেন্ডাৰী থাকিব গতিকে আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ নিশ্চয় আৰু আপোনালোকৰ যদি এই ভিডিঅ'ৰ যোগেদি কিবা লাভ হৈছে তেনেহ'লে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগৰ বন্ধু-বান্ধৱীসকলক নিশ্চয় জনাবলৈ জানিবলৈ সুযোগ দিব আৰু আপোনালোকে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে যেহেতু 8500 পদ মুকলি হ'বলৈ গৈ আছে গতিকে আপোনালোকে সাজু থাকক আপোনালোকৰ নিশ্চয় ভাল হ'ব ধন্যবাদ শিক্ষক পদ 31 মাৰ্চত
2025 আমাৰ LP, UP আৰু সেকেন্ডাৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ